শহীদ প্রণাম তোমাক, শহীদ প্রণাম তোমাক। হে শহীদ, ধন্য তুমি, ধন্য তোমাৰ ত্যাগৰ প্ৰকাশ। জীৱন তোমাৰ সংগ্ৰামী দলিল, মৃত্যু তোমাৰ ইতিহাস। শহীদ প্ৰণামো তোমাক। অসমীয়া জাতিয়ে মাতৃভূমিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সময়ে সময়ে প্ৰবল সংগ্ৰাম কৰিবলগীয়া হৈছে। অসমৰ শক্তিশালী সংগ্ৰামী ধাৰাৰ এক বলিষ্ঠ দৃষ্টান্ত হৈছে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত হোৱা অসম আন্দোলন। ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাত জাতিটোৰ জাতিপ্ৰেমীসকলে কৰা ত্যাগ প্ৰতিজন অসমীয়াৰ বুকুত চিৰদিন চিৰকাল সৰ্বোচ্চ ত্যাগৰ তেজাল শিখা হৈ জ্বলি থাকিব। অৰ্থাৎ দৰ্শকবৃন্দ, সদৌ অসম ছাত্ৰ সন্থাই গোৱালপাৰা বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়, বগুৱান স্থানীয় ৰাইজৰ সহযোগত আৰু গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰিছে। আহকচোন আমি তাৰে প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস 2024 এইবেলি সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ অভিভাৱকত্বত ঐতিহাসিক বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইখন বাকৰিত কিছু সময়ৰ পিছতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। আৰু আমাৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, আৰু কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। পতাকা উত্তোলনৰ পিছত আমাৰ দিনজোৰা কাৰ্যসূচী আছে, শ্বহীদ তৰ্পণ আছে, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিশ্ৰুতি মাল্যাৰ্পণ আছে, সৰ্বধৰ্মীয় প্ৰাৰ্থনা আছে, মুকলি সভা আছে, ভাওনা প্ৰতিযোগিতা আছে। আৰু আমাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধি ইয়াত উপস্থিত হ'ব। আৰু আশা ৰাখিছোঁ ইতিমধ্যে আপোনালোকে দৃষ্টিগোচৰ কৰিছে আমাৰ বগুৱান অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃ জীয়াৰী বোৱাৰী আমাৰ পিতাইসকল ইয়াতে উপস্থিত হৈছে, আমাৰ সংগ্ৰামী সতীৰ্থসকল ইয়াতে উপস্থিত হৈছে। আৰু আমাৰ খন্তেক সময়ৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক, মুখ্য উপদেষ্টাৰ সহিতে আমাৰ কেন্দ্ৰীয় নেতৃত্ব তথা প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত হ'ব। আমি আশা ৰাখিছোঁ ৰাইজৰ অভিভাৱকত্বত আপোনালোকৰ সহায় সহযোগিতাত আৰু আমাৰ ৰাইজে যিয়ে আমাক অভিভাৱকত্ব প্ৰদান কৰিছে, এই ৰাইজৰ অভিভাৱকত্বৰ উমত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ অসম আন্দোলনৰ যি 860গৰাকী শ্বহীদ আছে, শ্বহীদৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিম। অস্তিত্ব ৰক্ষাৰী সংগ্ৰামৰ বুকুতেই 1979 চনৰ 10 ডিচেম্বৰৰ দিনা খৰ্গেশ্বৰ তালুকদাৰে শ্বহীদ বৰণ কৰিছিল। অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সহিতে অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰত 10 ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। শহীদ প্ৰণাম তোমাক, শহীদ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসমৰ স্বাভিমান অটুট ৰাখিবলৈ আত্মবলিদানেৰে তেজেৰে ইতিহাস লিখা 860গৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰতিখন জিলাত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰি আহিছে। আৰু এইবেলি আমি সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ অভিভাৱকত্বত উলহ-মালহেৰে শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ। এই বৰ্ষত শ্বহীদ দিৱসটি সদৌ গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়। তুমি শহীদ হলা, তুমি সূৰ্য হলা, যি অসমলে প্ৰভাত আনিব। তুমি শহীদ হলা, তুমি ধুমুহা হলা, জীৱৰ দৈছিলা হৈ ৰব। তুমি অনাগত সংগ্ৰামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ হলা, ভাৰতীৰ নুমলী জিক বচাবলে। সদৌ গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত
উৎপল শৰ্মাদেৱে। তোমাক বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু বগুৱানবাসী ৰাইজৰ অভিভাৱকত্বত আয়োজিত সদৌ অসম ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্বজন হাছী ডাঙৰীয়া, সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া প্ৰমুখ্যে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, বিভিন্ন জিলা ছাত্ৰ সন্থাৰ পৰা ইয়াত আহি উপস্থিত হোৱা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই অনুষ্ঠানটোৰ উদ্যোক্তা সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ৰূপক কুমাৰ নাথ ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক সুকীল দাস ডাঙৰীয়া, এই গোটেই অনুষ্ঠানটোৰ সন্মুখৰ পৰা নেতৃত্ব লৈ অনুষ্ঠানটিক ৰাইজৰ মাজলৈ লৈ যোৱা আৰু জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই এই বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা আদৰণি সমিতিৰ সন্মানীয় সভাপতি লোহিত কুমাৰ নাথ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি জয় সঞ্জিত কুমাৰ দাস ডাঙৰীয়া, প্ৰতীক চন্দ্ৰ নাথ ডাঙৰীয়া, মুখ্য সম্পাদক অভিজিত নাথ ডাঙৰীয়া, বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ভৈৰৱজ্যোতি নাথ ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক নৱজ্যোতি নাথ ডাঙৰীয়া, ইয়াত উপস্থিত থকা সমবেত সংগীতৰ সন্মানীয় শিল্পীসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, জ্যেষ্ঠসকল, বগুৱানবাসীৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আজি এই পবিত্ৰ দিনটোত 1979 চনৰ 10 ডিচেম্বৰ তাৰিখটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে আত্মবলিদান দি অসম আন্দোলনৰ যি ধাৰাৰ আৰম্ভ কৰিছিলে, তাৰ পিছত ইজনৰ পিছত সিজনকৈ 860গৰাকীকৈ অসমীয়া সন্তানে প্ৰাণ আহুতি দিলে জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। আজি এই শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত অসম আন্দোলনৰ 860গৰাকী শ্বহীদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু একে সময়তে ঐতিহাসিক অসম আন্দোলনত অংশ লৈ যিসকল নিৰ্যাতিত আজীৱন পংগুত্বক আঁকোৱালি ল'লে, যিসকল আই মাতৃৰ ধৰ্ষিতা হ'ল,
যিসকল লোকৰ ঘৰ কংগ্ৰেছক বাংলাদেশে জ্বলাই দিলে, যিসকল লোকে কাৰাগাৰ খাটিব লগা হ'ল, যিসকল লোক নিৰ্যাতিত হ'ল, সেই আটাইসকল নিৰ্যাতিতক আমাৰ অন্তৰৰ নিভৃতম কোণৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। খড়গেশ্বৰ তালুকদাৰৰ সহিতে অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ খড়গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ভারতীর নুমলি গীত বসা বলে তুমি এত মৃত্যু বরিলা, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। 1979 চনৰ আজিৰ এই দিনটোত খড়গেশ্বৰ তালুকদাৰ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল, শ্বহীদ হৈছিল। গতিকে শ্বহীদ খড়গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ, নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনালোঁ আৰু আপোনালোক সকলোকে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে সমবেত সংগীত ইয়াত পৰিৱেশন কৰা সকলো শিল্পীয়ে আৰু বগুৱানবাসী ৰাইজে অতি পবিত্ৰ পৰিৱেশত এই শ্বহীদ দিৱসৰ এই অনুষ্ঠানত জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। ইতিমধ্যে ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হানছে ডাঙৰীয়াই ছাত্ৰ সন্থাৰ নিজৰ দৃষ্টিভংগী, আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰিলে। তাৰপিছত মুকলি সভা হ'ব। মুকলি সভাত আমি যথেষ্টখিনি কথা আলোচনা কৰিব পাৰিম। তাতে আমাৰ কবলীয়াখিনি আপোনালোকৰ লগত আমি আলোচনা কৰিম। গতিকে দীঘলীয়া কথা ক'বলৈ থিয় হোৱা নাই। কিন্তু আজিৰ দিনটো এনে এটা দিন যিটো দিনত কথা আমাৰ মনত পৰে। আমাৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কৈ গৈছে যে উৎপল শৰ্মা, সৰজুন হানছে আজিৰ প্ৰজন্ম অসম চুক্তি সম্পাদনৰ পিছত জন্ম হোৱা প্ৰজন্ম আৰু আমি অসম আন্দোলন কৰা প্ৰজন্ম। ইয়াৰ মোৰ কাষত বহি আছিল বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আন্দোলনৰ সময়ৰ সভাপতি আৰু আন কেইবাগৰাকী প্ৰাক্তন বিষয়ববীয়া পৰি আছে। 1979 চনৰ 10 ডিচেম্বৰ, এই 10 ডিচেম্বৰ খড়গেশ্বৰ তালুকদাৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ শ্বহীদ হৈছিল। অসম আন্দোলন যেতিয়া আৰম্ভ হৈছিল, আৰম্ভ হোৱা এটা পটভূমি আছিল। যেতিয়া মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া এটা উপ নিৰ্বাচন হৈছিল আৰু উপ নিৰ্বাচনৰ সময়ত ভোটাৰ তালিকা সংশোধন হৈছিল। ভোটাৰ তালিকা সংশোধন হওঁতে তাত বহু সংখ্যক অবৈধ বাংলাদেশীৰ নাম তাত চিনাক্ত হ'ল। চবৰে চকু মেল খালে। সদৌ অসম ছাত্ৰ সন্থাই ক'লে যে এটা লোকসভা সমষ্টিতে যদি ইমানখিনি অবৈধ বাংলাদেশীৰ নাম ওলাব পাৰে, গোটেই অসমত কি হ'ব পাৰে? সমস্যাটো ভয়াৱহতা হ'ল। কাৰণ প্ৰব্ৰজনৰ এটা ইতিহাস আছে অসমত। দেশ বিভাজনৰ পৰাই অসমত চলি থকা অবৈধ বিদেশীৰ প্ৰব্ৰজনে কেনেকৈ গ্ৰাস কৰিলে তাৰ এটা বুৰঞ্জী আছে, ইতিহাস। আৰু যেতিয়া মঙলদৈ লোকসভা সমষ্টি ভোটাৰ তালিকা সংশোধনৰ সময়ত সেই কথা ওলাল, ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত সেই দাবী উত্থাপন কৰিলে যে অসমৰ ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশী নাম কৰ্তন কৰিব লাগে। অসম আন্দোলনৰ ফলশ্ৰুতিতে অসম চুক্তি। ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাত জাতিটোৰ বাবে 860গৰাকী জাতিপ্ৰেমীয়ে কৰা ত্যাগৰ পবিত্ৰ স্মৃতিত বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা হিমানী দত্তনাথে বন্তি প্ৰজ্বলন কৰে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হানছে তথা সদৌ অসম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া আৰু বগুৱানবাসী ৰাইজে 860গৰাকী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু 1979 চনৰ আজি 10 ডিচেম্বৰ তাৰিখটোতে খড়গেশ্বৰ তালুকদাৰ প্ৰাণ বিসৰ্জন দি শ্বহীদ হৈছিল। আৰু খড়গেশ্বৰ তালুকদাৰকে ধৰি 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ সদৌ
অসম ছাত্ৰ সন্থাই বগুৱানত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ আয়োজন কৰিছে আৰু গোটেই অসমত ৰাজ্যবাসীয়ে শ্বহীদ দিৱসৰ আয়োজন কৰিছে ছাত্ৰ সন্থাৰ বিভিন্ন গোটে এই শ্বহীদ দিৱসৰ আয়োজন কৰিছে চৰকাৰেও শ্বহীদ দিৱসৰ আয়োজন কৰিছে চৰকাৰে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি অনুষ্ঠানৰ আয়োজন কৰিছে ভাল হৈছে কিন্তু আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক এটা কথা ক'ব খোজোঁ যে 860টো সংখ্যা নহয় 860টা জীৱন গৈছে 860জনে জীৱন ত্যাগ কৰি অসমৰ ভৱিষ্যতৰ কাৰণে দেশৰ ভৱিষ্যতৰ কাৰণে চৰম ত্যাগ কৰিলে আৰু সেইবাবে অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি জাতীয় শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱাৰ ফলপ্ৰসূ ব্যৱস্থা ল'বলৈ আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ প্ৰতি মুকলিভাৱে আমি আহ্বান জনাইছোঁ কাৰণ এইটো এটা উপলব্ধিৰ সময় আজিৰ দিনটো হ'ল এটা গভীৰ উপলব্ধিৰ সময় ভাৰতবৰ্ষৰ কোনো ৰাজ্যত সেই ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ 860জনে প্ৰাণ বিসৰ্জন দিবলগীয়া হোৱা নাই হাজাৰজন নিৰ্যাৰিত হ'বলগীয়া হোৱা নাই বিষয়টো কিন্তু অসমৰ বিষয় নহয় বিষয়টো ৰাষ্ট্ৰীয় বিষয় সমস্যাটো হ'ল ৰাষ্ট্ৰীয় সমস্যা আজি চৰকাৰে নিজেই স্বীকাৰ কৰিছে যে আজি 9 ডিচেম্বৰ শ্বহীদ দিৱস সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ বগুৱানবাসী ৰাইজৰ আতিথ্যত কেন্দ্ৰীয় শ্বহীদ দিৱস এই বগুৱানত অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত যিধৰণে ৰাইজে নিজৰ বুকুৰ উমেৰে সৈতে অনুষ্ঠানটিক জীপাল কৰিছে তাৰ কাৰণে আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনটোত আমি পুনৰবাৰ অংগীকাৰবদ্ধ হৈছোঁ যে শ্বহীদৰ ত্যাগক কোনো কাৰণত অথলে যাব নিদিওঁ যি লক্ষ্য যি আদৰ্শ যি ইচ্ছাৰে সৈতে শ্বহীদসকলে নিজৰ সৰ্বোচ্চ বিসৰ্জন দিছিলে সেই লক্ষ্য সেই ইচ্ছা সেই আদৰ্শৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই এচুলি মানুহ যে বিচলিত নহওঁ সেই কথাটো স্পষ্ট আৰু যেতিয়ালৈকে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ নহ'ব যেতিয়ালৈকে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ পৰা অসম মুক্ত নহ'ব আৰু যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সুনিশ্চিত নহ'ব ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব অনুভৱ আছে এইখিনি ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰে তাৰ কাৰণে মই বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয় ভাৰতৰ অধিকাৰ হিচাপে এইখিনি মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘায়ু কামনা কৰি আৰু ভৱিষ্যতে যাতে তেওঁলোকৰ লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পাৰে আৰু নতুন চালক যাতে উন্নত শিক্ষাৰে শিক্ষিত কৰিব পাৰে অসমৰ ইতিহাস জনাৰ ক্ষেত্ৰত যাতে সদৌ অসম ছাত্ৰ সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে তাৰ প্ৰতি আশা ৰাখি মোৰ সন্মুখতে ইয়াতে সামৰণি মাৰিছোঁ শ্ৰদ্ধাৰ দৰ্শকবৃন্দ 860গৰাকী বীৰ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল আৰু স্থানীয় বগুৱানৰ ৰাইজে থিয়নামৰ প্ৰদৰ্শন কৰি শ্বহীদ বীৰসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল দিনে দিনে in the tomb for 4 days. Now Bethany was near Jerusalem, some 2 miles away, and many of the Jews had come to Martha and Mary to console them about their brother. When Martha heard that Jesus was coming, she went. বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ক্ৰমে ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰাণপুৰুষ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
মহাৰাজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰো অতি গুৰুত্বপূৰ্ণ অৰিহণা আমি সদায় স্বীকাৰ কৰিছোঁ। বিভিন্ন জাতি, উপজাতি, জনজাতি, অজনজাতি, বিভিন্ন দল, সংগঠন আৰু ব্যক্তিৰ ভূমিকা এই ক্ষেত্ৰত সদায় শ্ৰদ্ধেয়। অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতিক আমি শক্তিশালী ৰূপত গতিশীল কৰি ৰাখিব পাৰিলেহে অসমীয়া জাতিৰ সভ্যতা অধিক টনকিয়াল হৈ থাকিব। অসমৰ সকলো জাতি জনগোষ্ঠীয় বাৰেৰহণীয়া ঐতিহ্যৰ নিদৰ্শনসমূহৰ পদ্ধতিগতভাৱে সংগ্ৰহ আৰু বিজ্ঞানসন্মত ৰূপত সংৰক্ষণ তথা সংবৰ্ধনৰ যোগেদি এক উন্নত প্ৰযুক্তি সম্বলিত মাল্টিমিডিয়া সংৰক্ষণাগাৰৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে অসমৰ সাংস্কৃতিক মানচিত্ৰ প্ৰস্তুতকৰণৰ বাবে 12খন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি স্বাক্ষৰ অনুষ্ঠান যোৱা 12 ডিচেম্বৰৰ দিনৰ 11 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত প্ৰেক্ষাগৃহত কলাক্ষেত্ৰৰ অধ্যক্ষ সুদৰ্শন ঠাকুৰদেৱে 12খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা পঞ্জীয়কসকলৰ মাজত বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ সমাপন হৈ যায়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক তথা উদ্যোগ মন্ত্ৰী বিমল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক পৰিক্ৰমা অসমৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, সাংস্কৃতিক মানচিত্ৰ প্ৰকল্প সঞ্চালক ডক্টৰ সুনীল কুমাৰ বৰা, কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ সদস্যা অনুৰাধা শৰ্মা পূজাৰীকে আদি কৰি বিশ্ববিদ্যালয়ৰ পৰা অহা প্ৰতিনিধিসকলৰ লগতে সাংস্কৃতিক বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। অসম সাংস্কৃতিক মানচিত্ৰ প্ৰকল্প আগুৱাই নিয়াৰ বাবে দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই মৰ্মে আমি কিছু যি আনুষ্ঠানিক পৰ্ব সেইসমূহ সম্পন্ন কৰি আজিৰ এই পৰ্যায়ত আহি উপনীত হৈছোঁ আৰু আমি আশা কৰিছোঁ যে এই যি প্ৰকল্প, এই প্ৰকল্পৰ জৰিয়তে আমাৰ যি সাংস্কৃতিক ঐতিহ্য, আমাৰ যিসমূহ হেৰাই যাবলৈ ধৰা আমাৰ পৰম্পৰা, যিসমূহ আমাৰ মূল ভেটি, যিসমূহ শিপা, সেই শিপাৰ সন্ধানত আৰু সেই শিপাসমূহক ভৱিষ্যত প্ৰজন্মৰ বাবে আমি সুৰক্ষিত কৰি ৰখাৰ এক প্ৰয়াস। এখন সাংস্কৃতিক মানচিত্ৰ নিৰ্মাণ কৰাৰ উদ্যোগ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিছিলে আৰু সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে আজি আমি কলাক্ষেত্ৰ সমাজৰ লগত 12খন বিশ্ববিদ্যালয়ৰ এখন বুজাবুজি চুক্তি আমি স্বাক্ষৰিত কৰিলোঁ। উদ্দেশ্য অসমত বছৰ বছৰ হাজাৰ বছৰ ধৰি বসবাস কৰি অহা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা আমি যাতে অন্বেষণ কৰি সেই তাৰ মাজত নিহিত হৈ থকা সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰিত কৰি আৰু তাৰ লগতে অসমখনক বিশ্ব সমুদায়ৰ আগত উপস্থাপন কৰাৰ ক্ষেত্ৰত যাতে আমাৰ হাতত এটা সমল থাকে, সেই উদ্দেশ্য লৈ এই কালচাৰেল মেপিঙৰ কাম আমি আৰম্ভ কৰিছোঁ। হেৰাই যোৱা যিবিলাক সংস্কৃতি আজিকালি এনেকুৱা হৈ গৈছে, গ্ল'বেলাইজেশ্যনৰ লগে লগে আমাৰ ৰাভা, তিৱা, কাৰ্বি সকলোৰে বিবাহ পদ্ধতি বা অন্যান্য জন্ম মৃত্যুৰ যিবিলাক কাম কৰে, নিয়ম কানুন, সেইবিলাক একেবাৰে কিবা এটা একেধৰণৰ হৈ গৈছে, তেওঁলোকৰ নিজৰবিলাক পাহৰি গৈছে।